নমস্কাৰ, মই নয়নমণি। আজি আপোনালোকে বহুতেই বিচাৰি আছিল এই ফুলটোৰ ভিডিঅ' দিবৰ কাৰণে, সেইটো ভিডিঅ' লৈ আহিছোঁ আৰু পাইপ ক্লিনাৰৰ সহায়ত বনাইছোঁ। খুব ধুনীয়া এটা ফুল। ভিডিঅ'টো কৰি দেখাইছোঁ, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এনেধৰণে পাইপ ক্লিনাৰডাল লৈ মই ভিডিঅ'ত দেখুওৱা ধৰণে কৰি যাব হাতেৰে, তেতিয়া পাৰফেক্ট হ'ব আৰু তাৰপিছত এনেকৈ এটুকুৰা কাটি লৈ তলৰ এইখিনিত জইন দি দিব। মানে কৰিবলৈ ইমান ইজিও নহয় আৰু ইমান টানো নহয়। যদি চেষ্টা কৰে নিশ্চয় পাৰিব। আৰু এই ফুলটোৰ মই এটা সৰু ৰীল দিছিলোঁ, ইউটিউবত নহয় ফেচবুকত দিছিলোঁ। ইমানেই ৰিকুৱেষ্ট কৰি আছে ফুলটোৰ ভিডিঅ'টো দিবৰ বাবে, আজিলৈকে মানে সেইটো ভিডিঅ'ত মানে কমেণ্ট আহি আছে ফুল ভিডিঅ' দিবৰ বাবে। মই শ্বৰ্ট ভিডিঅ' দিছিলোঁ এটা, তো সেইবাবে ভাবিলোঁ আগৰ দুটা বনাওঁতে ভিডিঅ' কৰাই নহ'ল, সেইকাৰণে এইটো বনাওঁতে ভিডিঅ'টো কৰি ল'লোঁ। আৰু মই ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে ট্ৰাই কৰি যাব, নিশ্চয় পাৰিব। কিন্তু এইটো ফুল বনাওঁতে পাইপ ক্লিনাৰ আমাক ভালেখিনি লাগিব। এনেকৈ দেখিছেনে, এনেকৈ এডাল এডালকৈ জইন দি ঘূৰাই মানে গোটেই ফুলটো কভাৰ কৰিব লাগিব। ভিডিঅ'ত যেনেধৰণে দেখাইছোঁ, মই বহুত বেছি স্পীড কৰি দিয়া নাই বাৰু। আপোনালোকে চাই কৰিব পাৰিব যিসকলৰ ইচ্ছা। আৰু এনেকুৱা পাইপ ক্লিনাৰেৰে বনোৱা ফুলৰ ভিডিঅ' মই আগতেও দিছোঁ দুটামান। যিসকলে আগৰ পৰা মোৰ চেনেলত আছে নিশ্চয় জানে, তেওঁলোকে চাইছে। আৰু যিসকলে চোৱা নাই চাই ল'ব পাৰিব। মই বাৰু লিংক এটা ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে চাই তেনেকৈ শিকিব পাৰিব। ঘৰতেও বনাই ল'ব পাৰিব বা এনেকৈ কাৰোবাক গিফ্ট হিচাপেও বনাই দিব পাৰিব। বুকে, যিহেতু আজিকালি এনেকুৱা বুকে বনাই পেলাই পাইপ ক্লিনাৰেৰে বহুতে বিক্ৰীও কৰে আৰু এনেকৈ গিফ্টো কৰে। আৰু এইটো ফুল চবতকৈ মানে দেখিবলৈ ধুনীয়া হৈছিলে, কিন্তু পাইপ ক্লিনাৰ ভালেখিনি লাগিছে এইটো ফুলত। আৰু এইখিনিতে কওঁ, যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ মই এনেকুৱা খুব ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ মোৰ চেনেলত দি যাওঁ, লগতে মেখেলা চাদৰ বনোৱা ভিডিঅ'সমূহো মই মোৰ চেনেলত দি যাওঁ। আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব। আৰু এইখিনি কমপ্লিট হোৱাৰ পিছত এনেকৈ মূৰ দুটা ভাঁজ লগাই ইয়াতে আঠা দিব লাগিব। মই B7000 গ্লুটো দিছোঁ। আৰু আপোনালোকে যি আঠা ব্যৱহাৰ কৰে, যিটো ভাল হয় সেইটো কৰিব। আৰু এনেকৈ এডাল ষ্টিক লৈছোঁ, তাৰপিছত য়েল্ল' কালাৰৰ পাইপ ক্লিনাৰ অকণমান কাটি লৈছোঁ। লৈ পেলাই যিখিনি মাজত দিয়া হয় আৰু এনেকৈ ষ্টিকডালত মেৰিয়াই গৈছোঁ, ৰাউণ্ডকৈ মেৰিয়াই লৈ পেলাই এতিয়া এইখিনি খুব ধুনীয়াকৈ ফুলটোত মানে কৰি লগাই দিম ষ্টিকডালৰ সহায়ত। আৰু এইখিনি লগাই দিওঁতেও এনেকৈ মই আঠাটো দি দিম, যাতে খুব ধুনীয়াকৈ লাগি ধৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। আৰু যদি আপোনালোকেও বনায় মোৰ ভিডিঅ'টো চাই, নিশ্চয় কমেণ্ট কৰি জনাব, লগতে মোৰ লগত ফটো শ্বেয়াৰ কৰিব। আৰু এনেধৰণে অকণমান সময় ধৰি থকাৰ পিছত খুব ধুনীয়াকৈ আঠাটো লাগি যায়। আৰু মই ছাইডত পাতো দি দিছোঁ, সেই একে পাইপ ক্লিনাৰ গ্ৰীণ কালাৰৰ সহায়ত। পাতকেইটা মই এনেই চিম্পুলকৈ বনাইছোঁ, লিলি ফুলৰ ফ্লাৱাৰ যেনেকৈ বনায় তেনেধৰণে পাতকেইটা বনাই অকণমান আগটো পাতৰ আকৃতিত এনেকৈ দি দিছোঁ। আৰু মই 3টা কালাৰৰ ফুল বনালোঁ, 3টা। আৰু আগৰ দুটা ফুল বনাওঁতে ভিডিঅ' কৰা নহ'ল, সেইবাবে এইটো ফুল বনাওঁতে ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ ইউটিউবতো সাঁচি ৰাখিলোঁ। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে বাৰে কৈছোঁ, কমেণ্ট এটা কৰি জনাব। কাৰণ কিয় আপোনালোকৰ এটা কমেণ্টে বহুত বেছি প্ৰেৰণা যোগায়